হাঁহ ল'লোঁ আৰু মাছ ল'লোঁ। সকলোৱে আশা কৰে যাতে নতুন বছৰটো ভাল হওক আৰু এতিয়া চবৰে সকলোৰে। আৰু যিটো কাৰণে আমাৰ অসমখন এতিয়া বৰ্তমানো দুখতে আছে বুলি ক'ব পাৰি, জুবিন গাৰ্গৰ ন্যায়টো, সেইটো ন্যায়টো যাতে চৰকাৰে ভালকৈ দিয়ে, সকলো ফালৰ পৰা সকলো সন্তুষ্ট হোৱাকৈ যাতে চৰকাৰে ন্যায়টো দিব পাৰে, সেইটোৱে আমি কামনা কৰোঁ নতুন বছৰত। নিজৰ ভালটোতকৈও প্ৰথমে সেইটো সকলো অসমবাসীয়ে কামনা কৰে বৰ্তমান, যে জুবিন গাৰ্গৰ ন্যায়টো প্ৰথম হ'ব লাগে, তাৰপিছত নিজৰ ভাল, সমাজৰ ভাল অট'মেটিকেই হ'ব গতানুগতিকভাৱে। কি বুলি কয় তো আপোনাৰ 800কৈ হ'লে দিব পাৰিম আৰু। ৰাজা আছে, চীনা আছে, হোৱাইট পেকিং আছে, কেৰিচা আছে আৰু বহুত নানা ধৰণৰ হাঁহ আছে আজি। সেইটো কাৰণে অলপ মানে কাষ্টমাৰ সিমান নাই, কাষ্টমাৰ যিখিনি হ'ব লাগিছিল আজি আপোনাৰ সিমান হোৱা নাই, দেখা যাব পিছত কি হয়। 300 কৰি লাগে, মই কৈছোঁ অলপ মিলাই লওঁ দামবিলাক, মানুহ আমি চলিব নোৱাৰা হৈ গৈছোঁ এই মাৰ্কেটত। কি লৈছে? এই ভাউন মাছ আৰু চিতল মাছ, কিন্তু দাম বহুত। আজি যিহেতু বছৰৰ অন্তিমটো দিন, কাৰণে মানে অলপ উপায় নাই, তাৰে কাৰণে ল'ব লগা হৈ গৈছে। আমি সেই ঘোঁৰামাৰৰ পৰা আহিছোঁ। নৰ্মেলি বতৰটো ভাল আজি, কিন্তু বতৰটো ঠিকে আছে, ভালেই হৈছে, কিন্তু মাছৰ উজান উঠি গৈছে, দামৰ উজান উঠি গৈছে আজি। নতুন বছৰ হিচাপে যে নৰ্মেলি যিটো মাছ আজি 300 নৰ্মেল ডেট, আজি ডেটত 450 500, দাম যথেষ্ট বেছি। লগে ভাগে এসাঁজ খাম, কিন্তু আজি দামটো বেছি কাৰণে চাব লগা হৈ আছে, ভাবিব লগা হৈ আছে। আমি মধ্যবিত্ত মানুহ, আমি ভাবিব লগা হৈ আছে।